মৈৰাবাৰীৰ শগুনবাহী গাঁৱত ৰাইজৰ ৰখত পৰিল এটা কুখ্যাত চোৰ। এজন লোকৰ বাসগৃহৰ পৰা মোবাইল ফোন চুৰি কৰি পলায়ন কৰোঁতেই দৌৰাই দৌৰাই ধৰে চোৰটোক। ধৃত চোৰৰ নাম গুলবাহাৰ ইছলাম বুলি জানিব পৰা গৈছে। পূৰ্বেও চুৰিকাণ্ড সংঘটিত কৰি জেল হাজতলৈ গৈছিল গুলবাহাৰ ইছলামে। চোৰটোক ৰাইজে হাতে লোতে কৰায়ত্ব কৰি উত্তম মাধ্যম দি চমজাই দিয়ে আৰক্ষীক। উল্লেখ্য যে গুলবাহাৰ ইছলামে দীৰ্ঘদিন ধৰি চুৰিকাণ্ড সংঘটিত কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। এই মোবাইলটো এই ঘৰৰ পৰা চুৰি কৰি লৈ গৈছে। কেনেকে গম পালে? সেই ল'ৰাটো যে আছে দেউতাক, সেই ল'ৰাটো কৈ আছে যে মোৰ মোবাইলটো লৈ গ'ল। পিছত তাক দৌৰাই ধৰিছে? তাক দৌৰাই পেলাই ধৰিছে, চাইকেল মাৰি পেলাই গুচি গৈছে। তাৰপিছত মোৰ 4 চকা গাড়ীখন লৈ পেলাই ধৰিছে। তাক দৌৰাই ধৰিছে? সেইটো আমি মোবাইলটো নিয়া নাই, তাৰ পকেটৰ পৰা সি ওলাইছে মোবাইলটো। মোবাইল চুৰি কৰিছিলে? মোবাইল চুৰি কৰিছে। মৈৰাবাৰীৰ পৰা ছাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।